হয় পৰিচক ময়ো প্ৰথমে আপোনাৰ জৰিয়তে আমাৰ ND24 চাই থকা প্ৰতিগৰাকী দৰ্শকক আজি ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জনাইছোঁ। মই এই মুহূৰ্তত উপস্থিত আছোঁ নলবাৰীৰ বৰ্ণদ্বীত আৰু বৰ্ণদ্বীত গণেশ সংঘৰ দ্বাৰা আয়োজিত যি 61 সংখ্যক ৰঙালী বিহু সন্মিলনী সেই সন্মিলনীৰ বাকৰিত উপস্থিত আছোঁ আৰু ইয়াৰ আজিৰে পৰা 3 দিনীয়াকৈ যিহেতু বিহুৰ কাৰ্যসূচী আৰম্ভ হৈছে আৰু এই অঞ্চলৰ এই গাঁওখনৰ ডেকা যুৱক যুৱতী সকলো ব্যস্ত হৈ পৰিছে বিহুৰ ব্যস্ততা তেওঁলোকৰ দেখিবলৈ পোৱা গৈছে। তেওঁলোক সাজু হৈ আছে, আমি বিহু দেখুৱাম, কিন্তু কিছু কথা মই পাতি ল'ব বিচাৰিম। প্ৰথমে মই অকণমান আপোনাৰ লগত কথাখিনি পাতি ল'ম। আজিৰ পৰা আপোনালোকৰ 3 দিনীয়া কাৰ্যসূচী কি কাৰ্যসূচী আছে? আচ্ছা নমস্কাৰ। প্ৰথমতে মই আমাৰ ND24 তথা চেনেলৰ যোগেদি গোটেই অসমবাসীকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আমাৰ বৰ্ণদ্বীপ গণেশ সংঘৰ দ্বাৰা উদযাপিত এয়া 61তম ৰঙালী বিহু সন্মিলন। আমি প্ৰতি বছৰে খুব সুন্দৰভাৱে এই ৰঙালী বিহু উদযাপন কৰি আহিছোঁ। এইবেলিও আমি 3 দিনীয়া কাৰ্যসূচীৰে আমি এই বিহু উদযাপন কৰিবলৈ লৈছোঁ। আমি আজি গৰু বিহু যিহেতু আছিলে, আমাৰ ঘৰত চবৰে যিহেতু গৰু আছে, এই গৰুৰ গা ধুৱাই আমি মাহ হালধি সানি তেওঁলোকক আমি সেৱা কৰি আমি ওলাই আহিছোঁ। আহি ইয়াত আমি একত্ৰিত হৈ বিহু মাৰাৰ বাবে সাজু হৈছে। কি ক'ব বিচাৰিব আজি গৰু বিহু 3 দিনীয়াকৈ কাৰ্যসূচীৰে বিগত 60 বছৰ ধৰি আপোনালোকে ইয়াত বিহুৰ আয়োজন কৰি আহিছে? আমাৰ বিহুৰ বিহুত্ব এই যে আমি প্ৰকৃত বিহুৰ দিনত বিহু পাতি আহিছোঁ আৰু আমাৰ অঞ্চলৰ আমাৰ ঐতিহ্য এই গণেশ দেৱালয়ৰ বিহু এই অঞ্চলত অতি পুৰণি বিহু আৰু অতি নিয়ম নীতিৰ মাজেৰে বিহু পালন কৰা হয়। আমাৰ আপোনালোকৰ চেনেলৰ যদি বিহু প্ৰচাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ, সকলোকে বিহুৰ শুভেচ্ছা জনাইছোঁ। নিশ্চয়কৈ যিহেতু বিহু আৰম্ভ হৈছে আমি বিহুৰ পৰিৱেশটো দেখুৱাম। পোনে পোনে লৈ গৈছোঁ ইয়াৰ গাঁওখনৰ ডেকা যুৱক যুৱতীসকল, ইয়াৰ লোকসকল একত্ৰিত হৈ যিহেতু বিহু মাৰিবলৈ তেওঁলোক সাজু হৈছে। আমি বিহুৰ পৰিৱেশ কিছু দেখুৱাইছোঁ ND24 দৰ্শকসকলক। অতি কৈছে নে ঐ মুগাৰে মহুৰা ঐ তাতো কৈছে নে হৰ মাকো তাতো কৈছে নে হৰ বহাগৰ বিহু নে নাচি কেনে কৈ থাকো। দেহি ঐ ধুনীয়া তগৰ ধুলিয়াই লগালে নাচনিক জগৰ। দেহি ঐ ধুনীয়া তগৰ ধুলিয়াই লগালে নাচনিক জগৰ। থে পাতি নানাচে মাতিলেও নামাতে, থে পাতি নানাচে মাতিলেও নামাতে। হাই ঐ দেহি ঐ কোনেনো ভাঙিব নাচনিৰ জগৰ, কোনেনো ভাঙিব। দেহি ঐ পুলিচে এজাৰ ধুনীয়া নাচনি নকৰা বেজাৰ। দেহি ঐ পুলিচে এজাৰ ধুনীয়া নাচনি নকৰা বেজাৰ। চকুলে চাই হাঁহিবা কাষলে চোনাহিবা, চকুলে চাই হাঁহিবা কাষলে চোনাহিবা। হাই ঐ দেহি ঐ তেহে ভাল লাগিব নাচনি আমাৰ, তেহে ভাল লাগিব নাচনি আমাৰ, তেহে ভাল
নাচনি আমার ও রাঙলি মদার ও পান বহনা ও রাঙলি মদার পান ও এই বেলি বিহুতে ও যোৱা গৈ বহনা ও অহা বেলি বহাগত পাম মোর বান্ধৈ ঘৰা ঘৰি যাবৰ হ'ল মোর বান্ধৈ ঘৰা ঘৰি যাবৰে হ'ল ও মোর বান্ধৈ ঘৰা ঘৰি যাবৰ হ'ল মোর বান্ধৈ ঘৰা ঘৰি যাবৰে হ'ল ও মোর বান্ধৈ ঘৰা ঘৰি যাবৰ হ'ল মোর বান্ধৈ ঘৰা ঘৰি যাবৰে হ'ল Hey 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 ya, hey 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 ya, hey 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 ya, hey 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 ya, hey 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 ya. Oh, oh. এইধৰণে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ দৰে নলবাৰীৰ বৰ্ণদ্বীত বিহুৰ যি পাৰ ভঙা উৎসাহ ৰঙালীৰ যি পাৰ ভঙা উৎসাহ সেই পাৰ ভঙা উৎসাহ অব্যাহত আছে আৰু বৰ্ণদ্বীত গণেশ সংঘৰ দ্বাৰা যি আয়োজিত ৬১ সংখ্যক যি ৰঙালী বিহু সন্মিলনী সেই সন্মিলনীৰ আজি প্ৰথম দিনৰ কাৰ্যসূচীত এইধৰণে উখল মাখল হৈ পৰিছে বিহুৰ বাকৰি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ